আপুনি যদি ফেসবুকত লাইভ ভিডিও কৰে তেনেহলে এই ভিডিও আপোনাৰ বাবে আপুনি নিশ্চয় জানে যে লাইভ ভিডিও কৰিলে আপোনাৰ ভিডিও কোৱালিটিটো কমি যায় যিসকলে নতুনকৈ আহিছে বা নতুনকৈ লাইভ কৰে তেওঁলোকে যেতিয়া লাইভ ভিডিও কৰে আপোনাৰ যেটো ভিডিও কোৱালিটিটো কমি যায় আসলতে আমাৰ যিবিলাক লাইভ ভিডিও এই ভিডিও বিলাকত কোৱালিটি বিলাক কমি যায় আপুনি চাব পাৰে কেনেকৈ হয় আসলতে বস্তুটো আপুনি ধৰি লওক ভিডিওটো ফেসবুকত গল প্ৰফাইলত গল আপুনি লাইভ সেকশনত গল লাইভ কৰিলে আপুনি যেতিয়া এনেকৈ মোবাইলটো কৰি আপুনি ভিডিওটো লাইভ কৰিব তেতিয়া কি হ'ব আপোনাৰ ভিডিওটো কোৱালিটিটো কমি যাব আপোনাৰ কোৱালিটিটো ভালকে নাহে আপোনাৰ কি হল ভিডিওটো পঠালিকৈ আপুনি লাইভ কৰিবলৈ পঠালিকৈ লাইভ কৰিলে কি হ'ব আপোনাৰ ভিডিওটো এনেকৈ ওলাব সিধা ওলাব পঠালিকৈ আপুনি লাইভ কৰিবলৈ হলে কি কৰিব লাগিব আপোনাৰ এটা এপ আছে যেটো এপটোত স্ক্ৰিন ৰটেট বুলি কয় আপোনাৰ যেটো মোবাইলত স্ক্ৰিনটো এনেকৈ টানি ৰটেট এপটো কৰিলে আপোনাৰ হেতু ৰটেট কৰিলে আপোনাৰ লাইভটো ফাটি ওলাব আমি যেটো প্ৰফেশনাল এপ ইউজ কৰো হেতু গুগল প্লে ষ্টৰত পাই লিগেল এপ হয় এই এপটো ইনষ্টল কৰিব ইনষ্টল কৰি তাক কি হল আপোনাৰ যেটো প্ৰোফাইল সেকশনটো পুৰা ৰটেশন হৈ যাব ৰটেশন হোৱাৰ পিছত আপুনি লাইভ কৰিলে আপোনাৰ কোৱালিটিটো একদম ধুনিয়া কোৱালিটি এইচডি কোৱালিটি আহিব গতিকে আপোনাক মই দেখাইছো মোবাইল স্ক্ৰিনত গৈ কেনেকৈ আপুনি ভিডিও সেই এপটো কেনেকৈ পানো পায় কি পায় এপটো অন কৰি আপুনি কেনেকৈ লাইভ ভিডিও কৰিব গোটেইখিনি আপোনাক ভিডিওত দেখাইছো গতিকে আপুনি জানিব বিচাৰিছে যদি ভিডিওটো লাষ্টলৈকে থাকক আৰু যদি আপুনি ফেসবুক পেজটো নতুন গাইছে তেনেহলে পেজটো ফলো কৰি দিয়ক যদি ভিডিওটো আপুনি ইউটিউবত চাইছে তেনেহলে ভিডিও ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক বলক এতিয়া মোবাইল স্ক্ৰিনত গৈ আপোনাক সম্পূৰ্ণৰূপে বুজাই দিছো কেনেকৈ কি কৰিব লাগে আপোনালোকে দেখিবলৈ পাইছে মোবাইল স্ক্ৰিনত আমি ইতিমধ্যে আহি গৈছো মোবাইল স্ক্ৰিনত অহাৰ পাছত আপোনালোকে গুগল প্লে ষ্টৰটো অন কৰিব অন কৰি আপোনালোকে সাৰ্চ বাৰত যাব আৰু সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰি দিব ইজি স্ক্ৰিন ৰটেশন কন্ট্ৰোল বুলি আপোনালোকে লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে একেবাৰে ওপৰতে যেটো আহিব এটো আপোনালোকে ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি দিছে সেইকাৰণে ওপেন দেখাইছে তাৰ পাছত আপোনালোকে কি কৰিব সেই স্ক্ৰিনটো ইনষ্টল হোৱাৰ পাছত ডাইৰেক্টলি আপোনালোকে ডাটাটো অন কৰাৰ পাছত হেতু এপটো আপোনালোকে ওপেন কৰিব ওপেন কৰোতে আপোনাৰ 1-2 সেকেন্ড ল'ব পাৰে কোনো কথা নাই এপটো 1-2 সেকেন্ড ল'বই আপোনাৰ আমি ওয়েট কৰিব লাগিব তারপর আপনার এডভার্টাইজ যদি আহে ক্লোজ কৰি দিব ক্লোজ কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এটা অপচন আছে স্টার্ট বুলি আপোনালোকে এই স্টার্টটো অন কৰি দিব অন কৰি দিয়াৰ পাছত সম্পূৰ্ণ আপোনালোকে স্ক্ৰিনখন ইয়াৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দেখাব আছে 3 নম্বৰ যেটো অপচন আছে লেন্স স্কেপ বুলি আপোনালোকে এটো যেতিয়া টাচ কৰি দিলে আপোনাৰ স্ক্ৰিনখন পঠালি হৈ যাব আপুনি এতিয়া সক এটো মই এতিয়া টাচ কৰি দিছো মোৰ স্ক্ৰিনখন সম্পূৰ্ণ পঠালি হৈ গৈছে পঠালি হৈ যোৱাৰ পাছত আপোনালোকে কি কৰিব এটো ওপৰলৈ সুইপ কৰি কাটি দিব আৰু মই এটো আপোনালোকে মোবাইল ফোনটো দেখিবলৈ পাইছে কম্পিউটাৰ ডেস্কবৰ্ডৰ গতে হৈ গৈছে আৰু তাত যেতিয়া ডেস্কবৰ্ডৰ গতে আপোনালোকৰ অপচন বিলাক ওলাব আপোনালোকে যেটো ফেসবুক এপটো ওপেন কৰিব ওপেন কৰিলে ভিডিও এটা প্লে হৈছে আপোনালোকে এনেকৈ ওলাব ৰটেট কৰা গতে তাৰ পৰা আপোনালোকৰ প্ৰফাইলত যাব প্ৰফাইলত গৈ ওপৰলৈ সুইপ কৰিব সুইপ কৰি আপোনালোকে এটো অপচন দেখি পাইছে লাইভ ভিডিও এট প্ৰফাইলত গৈ লাইভ ওলালে এটো দেখিবলৈ পাইছে যে লাইভটো ওলাই আছে তাৰ পৰা আপোনালোকে বাকিখিনি প্ৰসেস সেম প্ৰসেস হয় তাৰ পৰা আপোনালোকে ফিনিশ কৰি দিব যেতিয়া আপোনালোকে আকৌ স্ক্ৰিন ৰটেটটো সম্পূৰ্ণ আকৌ আগৰ অপচনলৈ আনিবলৈ বিচাৰিছে ওপৰপিনৰ পৰা আপোনালোকে সুইপ কৰিব যেনেকৈ ডাটাটো অন কৰে কিছুমানৰ তলত থাকে কিছুমানৰ ওপৰত থাকে আপোনালোকে সুইপ কৰিব সুইপ কৰাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাব এই অপচনটো ওলাই গব ওলোৱাৰ পাছত আপোনালোকে যেটো আনফাইন দেখিছে এই আনফাইনটো ওকে কৰি দিব আপোনালোকৰ স্ক্ৰিনটো আকৌ আগৰ নিচিনা হৈ যাব স্ক্ৰিনটো আগৰ নিচিনা হৈ যোৱাৰ পাছত আপোনালোকে এটো অফ কৰিবলৈ আকৌ এই এপটোলৈ যাব এপটোলৈ গৈ আপোনালোকে ইয়াত অপচন এটা পাব দেখিছে ষ্টপ বুলি এই ষ্টপটো কৰি আপোনালোকে অফ কৰি দিব এনে ধৰণে আপোনালোকে যদি ভিডিওটো লাইভ কৰে তেনেহলে আপোনালোকৰ ফেসবুকৰ ভিডিও কোৱালিটিটো সম্পূৰ্ণ এইচডি আৰু সফা ভাল আহিব গতিকে বন্ধুসকল ভিডিওটো যদি ভাল পালে এটা লাইক কৰি দিয়ক আৰু কিবা জানিবলগীয়া থাকিলে কমেন্ট কৰক আৰু পেজটো ফলো কৰা নাই তেতিয়ালৈকে ফলো কৰি দিয়ক বাই বাই